নমস্কাৰ, আজি মই আপোনালোকলৈ গাজৰৰ পিঠা ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব, খুব সোৱাদ লগা হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই দুটা গাজৰ লৈছোঁ। গাজৰ দুটাৰ মই বাকলি গুচাই লৈছোঁ। এতিয়া মই পিয়নাখনেৰে এইদৰে পিহি দিব লাগিব। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো এইদৰে গুড়ি কৰি ল'ব পাৰে, কিন্তু এইদৰে ল'লে সমান জোখত হৈ যায় মিহি। এইদৰে মই পিয়নাখনত পিহি ল'ম। মই গাজৰ দুটা এইদৰে পিয়নাত পিহি ল'লোঁ। এতিয়া মই গাজৰখিনি ছাইড কৰি থৈ দিম। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। বাতিটোৰে এবাতি পানী দি দিছোঁ। এই বাতিটোৰে মই জোখ দি যাম, আপোনালোকে ভালদৰে তেতিয়া বনাব পাৰিব পিঠাটো। এতিয়া ইয়াতে দি দিম মই 5 চামুচ চেনি। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া চেনিখিনি মই মিডিয়াম ফ্লেমত উতলাই ল'ম। উতলিব লৈছে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি বেছি উতলাই থাকিব নালাগে। পানীৰ লগত চেনিখিনি ভালদৰে মিহলি হৈ গ'লে আপোনালোকে এইখিনি নমাই থৈ দিলে হৈ যাব। এইখিনি মোৰ হৈ গ'ল। তেতিয়া নমাই এইখিনি ছাইড কৰি থৈ দিম। মই এখন কেৰাহী দি দিছোঁ। ইয়াতে এচামুচ মই ৰিফাইন দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘি দিলেও দিব পাৰে। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এতিয়া ইয়াতে মই গাজৰখিনি দি দিম। এতিয়া গাজৰখিনি মই ভাজি ল'ম। মই গাজৰখিনি ল' ফ্লেমত 4 মিনিট সময় ভাজি ল'লোঁ। দেখিছেনে? সেইদৰে ভাজি ল'ব। গাজৰখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া ইয়াতে মই দি দিম পানী লোৱা বাতিটোৰে আধা বাতি চুজি, আধা বাতি আটা। ইয়াত মই এচামুচ পাউডাৰ গাখীৰ দি দিছোঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এতিয়া এই গোটেইখিনি মই অলপ আৰু ভাজি ল'ম। বহুত টেষ্টি পিঠা, আপোনালোকে ঘৰত এইদৰে বনাই খাব। গেছৰ ফ্লেমটো ল'তে ৰখাইছোঁ। এতিয়া মই এই গোটেইখিনি ল' ফ্লেমত গোটেইখিনি আৰু 2 মিনিট সময় ভাজি ল'লোঁ। এইখিনি এতিয়া ইয়াতে দি দিম মই প্ৰথমতে উতলাই থৈ দিয়া চেনি পানীখিনি। আপোনালোকে জোখটো মই যিটো জোখত দিছোঁ সেইটো জোখতে দি দিব। কম বেছি পৰিমাণে হ'লেও পিঠাকেইটা ভাগি থাকিব। এতিয়া এইখিনি অলপ ডাঠ কৰি ল'ব লাগিব। মই জোখটো দেখাই দিম। ইমানটো জোখত ৰখাব লাগিব। গেছৰ ফ্লেমটো ল'তে ৰখাইছোঁ। এইখিনি দেখিছেনে? একেবাৰে আমি আটা মুঠিলে যিটো জোখত হৈ যায় সেইটো জোখত হৈ গৈছে। এতিয়া মই কেৰাহীৰ পৰা নমাই ল'ম। মই প্ৰথমতে গাজৰ লোৱা ডিছখনে লৈছোঁ। ইয়াতে নমাই ল'লোঁ। অলপ এইখিনিতো বহুত বেছি গৰমেই হৈ আছে। এইদৰে অলপ ঠাণ্ডা হোৱালৈ
আপোনালোকে যদি খাইছে জানিবই এইটো পিঠাৰ কিমান সোৱাদ, আৰু যদি খোৱা নাই এইদৰে বনাই খাব। এইখিনি অলপ ঠাণ্ডা হৈ আহিছে হাতেৰে চুব পৰা। এতিয়া মই হাতেৰে এইদৰে মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এইদৰে একেবাৰে ভালকৈ মঠি ল'ব। এতিয়া মই ইয়াৰে পিঠাৰ চেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনাই, হাতত অলপ ৰিফাইন লগাই ল'ব। এইদৰে মই ৰেডি কৰি ল'ম। এইদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি ল'ম। প্ৰথমতে মই এই 8টা ৰেডি কৰি ল'লোঁ। এতিয়া মই এই পিঠাকেইটা ভাজি ল'ম। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি গেছৰ ফ্লেমটো মই ল' টু মিডিয়াম কৰি দিছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। দিয়ে লৰাই নিদিব। এইদৰে মই 2 মিনিট সময় থৈ দিম। এয়া মোৰ 2 মিনিট সময় হৈ গ'ল। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এয়া দেখিছেনে কিমান ধুনীয়া হয় পিঠা। আকৌ মই এইদৰে 2 মিনিট সময় থৈ দিম। এইপিনেও মোৰ 2 মিনিট হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া দেখিছেনে পিঠাকেইটা কিমান ধুনীয়া হৈছে। এতিয়া মই দ্বিতীয়বাৰো এইদৰে দি দিছোঁ। এইদৰে ল' টু মিডিয়ামতে 3 মিনিট সময় থৈ দিম। মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে পিঠাকেইটা। আপোনালোকে এইদৰে বনাই যদি খোৱা নাই খাব, বহুত বেছি সোৱাদ লগা হয়। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে বহুত বেছি সোৱাদ লগা হয়। একেবাৰে বাহিৰটো ক্ৰিস্পি, ভিতৰটো একেবাৰে চফ্ট। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।